এলপিজির অভাবনীয় সংকট, জনতাক মোদীর মিথ্যাচাৰ, কলা বেপাৰীৰ ত্ৰাণকৰ্তা বিজেপি, একশন মোডত হাইকোৰ্ট। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, সাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গুডি মিডিয়া নহয়, যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। সমগ্ৰ দেশতে এলপিজি গেছৰ নাটনিয়ে জনতাক দুৰ্ঘোৰ বিপদত পেলাইছে। এলপিজি চিলিণ্ডাৰ বুকিং কৰি 15-20 দিনলৈকেও জনতাই পোৱা নাই গেছৰ যোগান। দেশৰ অন্যান্য ৰাজ্যৰ কথাটো বাদেই দিয়ক, খুদ মহানগৰী গুৱাহাটীতে এটা চিলিণ্ডাৰ ব্লেকত বিক্ৰী হৈছে 2000-ৰ পৰা 3000 টকা পৰ্যন্ত। ইপিনে এডভান্স বুকিং কৰিও জনতাই লাভ কৰিবলৈ সক্ষম হোৱা নাই গেছ ভৰ্তি চিলিণ্ডাৰ। গেছ বেপাৰীয়ে যুক্তি দিছে লিংক ফেইলাৰ। এনে পৰিস্থিতিতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদম্ভে ঘোষণা কৰিছে দেশত এলপিজিৰ যথেষ্ট সংখ্যক মজুত আছে। साथियों, आजकल बहुत चर्चा एलपीजी को लेकर हो रही है। कुछ लोग हैं जो पैनिक क्रिएट करने का प्रयास कर रहे हैं, अपना एजेंडा चलाना चाहते हैं। मैं इस समय उन पर राजनीतिक टिप्पणी नहीं करना चाहता, लेकिन इतना जरूर कहूंगा कि ऐसा करके वो जनता के समक्ष खुद को एक्सपोज हो ही रहे हैं, पूरे देश का भी बड़ा नुकसान कर रहे हैं। साथियों, आज युद्ध से जो ये वैश्विक संकट आया है, उसके प्रभाव से कोई देश अछूता नहीं है। कम अधिक मात्रा में हर कोई इस संकट के शिकार है। भारत भी इस संकट से निपटने के लिए कोई कसर बाकी नहीं छोड़ रही है। কিন্তু মিথ্যাচাৰতহে পৰিণত হৈছে প্ৰধানমন্ত্ৰীৰ ঘোষণা, ফিৰ এক জুমলা। প্ৰিয় দৰ্শক, এলপিজি গেছৰ নাটনিৰ বিষয়টো এতিয়া উচ্চ ন্যায়ালয় পালেগৈ আৰু দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে চৰকাৰক জাননী জাৰি কৰিছে। চৰকাৰে ধাৰাবাহিকভাৱে কৈ আহিছে যে সমগ্ৰ দেশতে পৰ্যাপ্ত পৰিমাণৰ এলপিজি গেছ মজুত আছে। আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, কিন্তু বিভিন্ন ৰাজ্যৰ পৰা অহা বাতৰিবোৰ যথেষ্ট চাঞ্চল্যকৰ। আপুনি জানেই মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে। এটা বাতৰিৰ প্ৰতিবেদন উল্লেখ কৰা হৈছে যে ভাৰতৰ 50% গেছ আৰু তেল ইৰাণে বন্ধ কৰি দিয়া ষ্টেট অৱ হাৰমুজৰ পৰা আহে। এটা খবৰ শুনি ভাল লাগিছিল যে ইৰাণে ভাৰতক ষ্টেট অৱ হাৰমুজৰ পথেৰে তেল আমদানি কৰাৰ অনুমতি দিছে। কিন্তু অশোক কুমাৰ পাণ্ডে নামৰ এজন জ্যেষ্ঠ সাংবাদিক আছে, আপুনি নিশ্চয় তেওঁৰ ভিডিঅ'বোৰ চাইছে। অশোক কুমাৰ পাণ্ডে এই খবৰৰ বাবে ক্ষমা খুজিছিল, কাৰণ চৰকাৰে কোনো চৰকাৰী বিবৃতি প্ৰকাশ কৰা নাছিল যে ইৰাণে ভাৰত চৰকাৰক অনুমতি দিছে আৰু ষ্টেট অৱ হাৰমুজত আবদ্ধ হৈ থকা আমাৰ জাহাজখন ভাৰতত উপস্থিত হৈছে। অৰ্থাৎ ভাৰতৰ গুডি মিডিয়াই মিছা বাতৰি প্ৰকাশ কৰি উৰা বাতৰি বিয়পাইছিল। ইয়াৰ বাবে অশোক কুমাৰ পাণ্ডে ক্ষমা বিচাৰি কয় যে গুডি মিডিয়াই ষ্টেট অৱ হাৰমুজত আবদ্ধ হৈ থকা ভাৰতীয় জাহাজখন ভাৰতত উপস্থিত হোৱাৰ ভুৱা খবৰ প্ৰকাশ কৰিছিল। ক্ষমা প্ৰাৰ্থনাত তেওঁ কি লিখিছে আমি কম, কিন্তু তাৰ আগতে ন্যায়াধীশ অনিল চিকলোৰ আৰু ন্যায়াধীশ ৰাজদীপ ৱাগৰেৰ কথা কম। এই দুই বিচাৰকৰ বিচাৰপীঠে কি কৰিলে? এই দুই বিচাৰকৰ বিচাৰপীঠে চৰকাৰক কি জাননী জাৰি কৰিলে? চৰকাৰৰ পৰা কি প্ৰত্যুত্তৰ বিচাৰিলে? শ্যাম দেৱানী আৰু সাহিল দেৱানী নামৰ দুজন অধিবক্তাই এই আবেদন দাখিল কৰিছিল। আপোনাক হেডলাইনবোৰ দেখুৱাওঁ। প্ৰথম হেডলাইনটো হ'ল ৰন্ধন গেছৰ যোগানৰ নাটনিৰ বিৰুদ্ধে মুম্বাই উচ্চ ন্যায়ালয়ত উপস্থিত হ'ল এলপিজি গেছ চিলিণ্ডাৰ। কেন্দ্ৰীয় চৰকাৰ আৰু ব্যক্তিগত প্ৰতিষ্ঠানলৈ জাননী জাৰি, অৰ্থাৎ বিষয়টো উচ্চ ন্যায়ালয়ত উপনীত হ'ল আৰু উচ্চ ন্যায়ালয় পোৱাৰ পাছত জাননী জাৰি কৰা হ'ল। জাননীখনত উচ্চ ন্যায়ালয়ে কি কৰিলে? নাগপুৰৰ বেঞ্চখনলৈ চাওকচোন। বৃহস্পতিবাৰে ন্যায়াধীশ অনিল চিকলো আৰু ন্যায়াধীশ ৰাজদীপ ৱাগৰে আবেদনৰ শুনানি গ্ৰহণ কৰি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, বৈদেশিক বাণিজ্য সঞ্চালক প্ৰধান আৰু কনফিডেন্স পেট্ৰলিয়াম ইণ্ডিয়া লিমিটেডক জাননী জাৰি কৰে মুম্বাই উচ্চ ন্যায়ালয়ে। জাননী জাৰি কৰাৰ সময়ত উচ্চ ন্যায়ালয়ে কয় যে এবিপি নিউজৰ শিৰোনাম চাওক, 16 মাৰ্চৰ ভিতৰত আদালতে তেওঁলোকক সোমবাৰৰ ভিতৰত উত্তৰ দিবলৈ কৈছে। উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে আংশিকভাৱে কয় যে ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ যোগানক অগ্ৰাধিকাৰ দিয়াৰ সন্দৰ্ভত চৰকাৰৰ নীতি কঠোৰভাৱে মানি চলিব লাগে।
সামগ্ৰিকভাৱে এই যোগান নীতি কঠোৰভাৱে মানি চলিব লাগে যাতে সাধাৰণ জনতাই অসুবিধা নাপায়। গতিকে মুম্বাই উচ্চ ন্যায়ালয়ে চৰকাৰক জাননী জাৰি কৰি 16 মাৰ্চৰ ভিতৰত ইয়াৰ উত্তৰ বিচাৰিলে, যিটো মঙলবাৰৰ ঘটনা। তাৰ পাছত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে LPG উৎপাদন আৰু ঘৰুৱা গ্ৰাহকৰ বাবে যোগানক অগ্ৰাধিকাৰ দি আদেশ জাৰি কৰে যে কৌশলগত আন্তঃৰাষ্ট্ৰীয় বজাৰৰ চাহিদা পূৰণ কৰাটো প্ৰয়োজনীয়, যিয়ে ঘৰুৱা বজাৰক অগ্ৰাধিকাৰ দিয়াত বাধা দিয়ে। আবেদনকাৰী অতিশয় উদ্বেগ প্ৰকাশ কৰে যে সকলো কোম্পানীয়ে চৰকাৰী নিয়ম মানি চলিব লাগে আৰু যোগানৰ ওপৰত গুৰুত্ব দিব লাগে। গতিকে এই সকলোবোৰ ৰিপৰ্ট আহি আছে। দ্বিতীয়তে চৰকাৰৰ স্থিতি কি, চৰকাৰে কি কৈছে, চৰকাৰৰ স্থিতিলৈ চাওঁ আহক। তাৰ আগতে যদি আমি পশ্চিমবংগৰ খবৰবোৰ চাওঁ, তেন্তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এখন বৈঠকত নিৰ্দেশ দিছিল যে পশ্চিমবংগৰ পৰা অহা সকলো গেছ চিলিণ্ডাৰ আৰু অন্যান্য তেল সম্পৰ্কীয় বস্তু পশ্চিমবংগৰ বাহিৰলৈ পৰিবহণ কৰিব নালাগে। কল্পনা কৰকচোন, এইটো এটা সংকট। সেইবাবে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এখন বৈঠক পাতি এনে বক্তব্য দিব লগা হ'ল। প্ৰিয় দৰ্শক, চাওক কি হৈছে। LPGৰ সংকটৰ মাজতে 16 তাৰিখে ৰাজপথলৈ ওলাই আহিব মমতা বেনাৰ্জী। গতিকে বংগত মুখ্যমন্ত্ৰী ৰাজপথলৈ ওলাই আহিব। মমতা বেনাৰ্জীয়ে LPG সংকটৰ সন্দৰ্ভত জৰুৰী বৈঠক আহ্বান কৰিছে। গতিকে জৰুৰী বৈঠকত মমতাই কি সিদ্ধান্ত লৈছিল চাওঁ আহক। মমতা বেনাৰ্জীয়ে তেল কোম্পানী, LPG ব্যৱসায়ী আৰু সংশ্লিষ্ট বিষয়াৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। বৈঠকত তেওঁ ৰাজ্যত উপলব্ধ গেছৰ মজুত স্থানীয় প্ৰয়োজনীয়তাৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাজ্যত মজুত থকা LPG অন্য ৰাজ্যলৈ প্ৰেৰণ কৰিব নোৱাৰাকৈ ডিলাৰ আৰু শোধনাগাৰলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। অৰ্থাৎ নিজা ৰাজ্যত মজুত থকা আৰু ঘৰুৱাভাৱে উৎপাদিত গেছ অন্য ৰাজ্যলৈ প্ৰেৰণ কৰিব নালাগে, ইয়াক ৰাজ্যৰ ভিতৰত ৰাখিব লাগে। মমতা বেনাৰ্জীয়ে এই কথা কৈছে। এতিয়া গুজৰাটৰ পৰা অহা দৃশ্যবোৰ চাওক। গুজৰাটৰ শ্ৰমিক, বিহাৰী শ্ৰমিকৰ গেছৰ যোগান কেনেকৈ কৰ্তন কৰা হৈছে, ইয়াৰ পাছত কেনেকৈ চৌকাত ৰন্ধা বঢ়া কৰি আছে। দেখা যায় দীঘলীয়া শাৰী, চৌকাত ৰন্ধা বঢ়া কৰা মানুহৰ দীঘলীয়া শাৰী। नाले के पास कोई चाय का ठेला लेकर के खड़ा रहता था, चाय बना करके बेचता था, और वहीं पर उनके एक नाली, गंदी नाली जाती थी। अब इसके दिमाग में कोई विचार आया, उसने उस नाली में, स्वाभाविक ये गंदी नाली होती, वहां गैस भी निकलता है, तो कभी दुर्गंध आती थी। उसने एक छोटी सी बर्तन को उल्टा करके उसमें छेद करके एक पाइप डाल दी, और जो गटर से गैस निकलता था वो पाइपलाइन से उसके अपने चाय के ठेले में ले लिया, और वो चाय बनाने के लिए उसी गैस का उपयोग कर करके चाय बनाता था। सिंपल सी टेक्नोलॉजी, कुछ होने वाला, खेल खत्म। এইসকল বিহাৰী শ্ৰমিক। গতিকে তলত চৰকাৰৰ যুক্তি শুনো আহক। কিন্তু যিটো দৃশ্যৰ উন্মেষ ঘটিছে সেয়া যথেষ্ট চিন্তনীয়। এই বিষয়টোক লৈ সংসদৰ ভিতৰতো প্ৰতিবাদ হোৱা দেখা গ'ল। সংসদত যি ধৰণৰ প্ৰতিবাদ সংঘটিত হৈছিল, এই দৃশ্যটো চাওক। উত্তৰ প্ৰদেশৰ দেউৰিয়াত কেনেকৈ চিলিণ্ডাৰৰ বাবে অপেক্ষা কৰি মানুহে শাৰী পাতিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষ্যমতে দেশত যদি চিলিণ্ডাৰৰ কোনো নাটনিয়েই হোৱা নাই, কিয় জনতাই লাইন লাগিবলগীয়া হৈছে? চিলিণ্ডাৰৰ অভাৱ হলেহে জনতা লাইন লাগিব। দেখত এই LPGৰ নাটনিৰ সন্দৰ্ভত ৰাজ্যসভাত বিৰোধী সাংসদে কি কৈছে শুনক। भगौड़ा इस समय कौन है पूरा देश जान रहा है। भगौड़ों के बारे में मत कहिए। देश का प्रधानमंत्री गैस के संकट के इस समय में किस गुफा में छुपा हुआ है, पहले उसको निकाल के लाइए। पहले उसको निकाल के लाइए। प्रधानमंत्री किस गुफा में छुपे हुए हैं के बारे में आप हमारे ऊपर टिप्पणी कर रहे हैं, का प्रयोग नहीं करेंगे। आप हमारे ऊपर टिप्पणी कर रहे हैं, ये आप हमारे ऊपर टिप्पणी कर रहे हैं। पूरा देश गैस की लाइनों में खड़ा है, यहाँ पर शामिल प्रधानमंत्री गुफा में छिपे हुए हैं। प्रधानमंत्री को निकाल के लाइए, प्रधानमंत्री को निकाल के लाइए। मुद्दों पे बात नहीं करेंगे। इस्तेमाल किया है, ये शब्द ठीक नहीं। ইপিনে দেশৰ জনতাৰ এনে সংকটপূৰ্ণ সময়ত বিজেপিৰ সাংসদ কংগনা ৰাণাৱতৰ ভাষ্য শুনক। LPG को जैसे प्रधानमंत्री जी ने कहा है कि पूरे देश में आप देख लीजिए अभी भी सिर्फ अफवाही है, और उन्होंने जिस तरह से कल भी आश्वासन दिया है कि ऐसी कोई हमें जो है स्थिति नहीं आने देंगे जिससे करके हमें जो है जूझना पड़े। तो हमें विश्वास, अब अपने नेतृत्व हैं वो हमारे, हमें उनका विश्वास भी करना पड़ेगा और एक तरह से उनको मौका भी देना पड़ेगा। और ये जो विपक्ष है ये कहीं ना कहीं क्या कर रहे हैं आप, क्या कर रहे हैं आप? चलिए इस तरफ आ जाइए।
दूर से खींचो, आपके शक्ल में घुस के खींचेंगे फोटो। हम विपक्ष सुनने को तैयार क्यों नहीं है प्रधानमंत्री की बात सुनता क्यों? আন এক খবৰ, অযোধ্যাৰ ৰাম ৰচৈ য'ত তালৈ অহা লোকসকলৰ বাবে খাদ্য ৰান্ধে আৰু লগতে দুখীয়াক খুৱাই, তাৰ ওপৰত এখন পোষ্টাৰ আঁৰি থোৱা আছে য'ত লিখা আছে যে দেশত গেছৰ নাটনিৰ বাবে ৰাম ৰচৈ বন্ধ কৰি দিয়া হৈছে। চাওক, আমেৰিকা, ইজৰাইল, ইৰাণৰ যুদ্ধৰ বাবে দেশত গেছৰ নাটনিৰ বাবে ৰচৈ বন্ধ কৰি দিয়া হৈছে। এই পোষ্টাৰখন অযোধ্যাৰ আমাবা ৰাম মন্দিৰৰ ৰাম ৰচৈত আঁৰি দিয়া হৈছে। ৰাম ৰচৈৰ সেই ছবিখন আপুনি দেখা পাইছে। ৰাম ৰচৈৰ বাহিৰত দেশত LPGৰ অভাৱৰ বাবে ৰচৈ বন্ধ কৰি দিয়া হৈছে বুলি পোষ্টাৰ লগোৱা হৈছে। কেৱল ৰাম ৰচৈয়ে বন্ধ হৈ যোৱা নাই, উচ্চ ন্যায়ালয়ৰ কেণ্টিনো বন্ধ হৈ গৈছে। কেণ্টিনৰ কথা ক'বলৈ গ'লে এই খবৰটো বিবেচনা কৰক যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেণ্টিন অপাৰেটৰ সন্দীপ শৰ্মাই জাননী জাৰি কৰি কয় যে বৰ্তমান LPG চিলিণ্ডাৰ উপলব্ধ নহয়, যাৰ বাবে দুপৰীয়াৰ আহাৰ সেৱা বন্ধ কৰিবলগীয়া হৈছে। জাননীখনত উল্লেখ কৰা হৈছে যে কেতিয়া গেছ যোগান স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব সেই সন্দৰ্ভত কোনো স্পষ্ট তথ্য নাই। চিলিণ্ডাৰ উপলব্ধ হোৱাৰ লগে লগে পুনৰ আৰম্ভ হ'ব খাদ্য সেৱা। অৰ্থাৎ উচ্চ ন্যায়ালয়ৰ কেণ্টিনো বন্ধ হৈ পৰিছে। অধিবক্তা ক্ষতিগ্ৰস্ত হৈছে, চেণ্ডউইচ খাই সন্তুষ্ট হ'বলৈ বাধ্য হৈছে, ব্ৰেকফাষ্ট পাবলৈ নাই। আমি এই কথা কোৱা নাই, আজ তকৰ বাতৰি অনুসৰি উচ্চ ন্যায়ালয়ত এনেকুৱা হৈছে। খবৰ অনুসৰি মঙলবাৰে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু কৰ্মচাৰীসকলে কেণ্টিনত খাদ্য প্ৰস্তুত কৰিব নোৱাৰাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। গেছৰ চিলিণ্ডাৰ উপলব্ধ নাছিল আৰু উকিলসকলক চেণ্ডউইচ আৰু চামোচা আৰু তেনেধৰণৰ বস্তু দিয়া হৈছিল। গতিকে আপুনি বুজিব পাৰিব যে গেছৰ নাটনি কেনেকুৱা হৈছে। এই বিষয়ত কংগ্ৰেছে এখন সংবাদমেল অনুষ্ঠিত কৰিছে। মাত্ৰ কংগ্ৰেছৰ সংবাদমেলখন শুনক, তাত কি কৈছে চাওক। সন্মুখত গেছৰ চৌকা এটা আছে, এটা চিলিণ্ডাৰো আছে, তাৰ ওপৰত মালা পিন্ধোৱা হৈছে আৰু কংগ্ৰেছেও এই শ্লোগান দিছে যে নৰেন্দ্ৰ চাৰেণ্ডাৰ, হোৱাৰ ইজ চিলিণ্ডাৰ। কংগ্ৰেছে এনেধৰণৰ শ্লোগান দিছে। গতিকে প্ৰথমে শুনক কংগ্ৰেছে কি কৈছে, তাৰ পাছত চৰকাৰৰ স্থিতিৰ বিষয়ে আলোচনা কৰিম। नरेंद्र मोदी जी के कार्यकाल में ये पहली बार देश पे आपदा नहीं आई है। आपने इससे पहले देखा कि नोटबंदी की तो पूरे देश को एटीएम की लाइनों पर लगाकर खड़ा कर दिया। करोड़ों लोग देश में एटीएम की लाइनों में खड़े थे। उसके बाद कोरोना बंदी हुई तो करोड़ों लोगों को ऑक्सीजन की किल्लत के कारण ऑक्सीजन की लाइनों में खड़ा होते हुए हमने लगे हुए देखा। शमशान घाट में लाइनें लगाते हुए हमने देखा। और आज गैस के सिलेंडर की जो हालत कर दी है, सच्चाई है कि आज पूरा देश ट्रंप बंदी का शिकार है। और वो बंदी, वो गुलाम किसी और को नहीं, देश के प्रधानमंत्री नरेंद्र मोदी जी को ट्रंप ने बना दिया है। कारण उसके पीछे क्या है? कारण सिर्फ एक है। एप्स्टीन फाइल्स में एक पीडोफाइल जाफरी एप्स्टीन, पीडोफाइल नाबालिग बच्चों का शौक रखने वाला, अपनी हवस को ठंडा उनसे करने वाला और दूसरों के लिए उसे उन बच्चों को, मासूम बच्चों को परोसने वाले आदमी को पीडोफाइल्स कहते हैं। जाफरी एप्स्टीन पीडोफाइल था और वो मित्र था किसका? देश के पेट्रोलियम तेल मंत्री हरदीप पुरी जी का मित्र है पीडोफाइल। आज पूरी तरह से उनके हाथ में पेट्रोल और डीजल के दाम बढ़ाना घटाना सप्लाई हरदीप पुरी जी के हाथ में है। लेकिन फैसला भारत से नहीं हो रहा, भारत की संसद से नहीं हो रहा, लाखों करोड़ों लोगों के बीच में बैठकर फैसला नहीं हो रहा। फैसला कौन कर रहा है? हमारे देश के अंदर तेल कहां से आएगा, कब आएगा, कितने में आएगा, कितने में नहीं आएगा, ये फैसला सरेंडर मोदी जो सरेंडर कर चुके हैं, तो कंप्रोमाइज कर चुके, वो नहीं कर रहे हैं। वो जिसके बंदी, जिसके गुलाम बना लिए गए हैं, ट्रंप, माय फ्रेंड डोनाल्ड ट्रंप प्रधानमंत्री जी, वो कर रहा है और आपसे करवा रहा है। आपको फाइलें दिखा दिखा कर डरा रहा है। ये देखो एप्स्टीन की फाइल्स, सारे सबूत, सारे फोटो, सारे काले कारनामे हैं। अगर शर्तें नहीं मानी, नाम आ चुका है प्रधानमंत्री जी आपका और आपके केंद्रीय मंत्री हरदीप पुरी का नाम आया है उसमें। हरदीप पुरी जी ने माना है कि उनकी मुलाकातें पीडोफाइल एप्स्टीन से हुई हैं। उन्होंने माना है 64 से अधिक मेल पर उनका वार्ता हुई है। आपका भी नाम आया है। सिर्फ उसी का डर दिखाया जा रहा है और ब्लैकमेलिंग ट्रंप मोदी जी आपके साथ कर रहा है, ब्लैकमेलिंग चल रही है। ইফালে চৰকাৰক প্ৰতিনিধিত্ব কৰি মনোজ তিৱাৰীয়ে সম্পূৰ্ণ আশ্বাস দিছে যে কোনো অভাৱ নাই। মনোজ তিৱাৰীয়ে কি কৈছে শুনক। ऐसे अफवाह फैलाने वालों के चक्कर में ना पड़े कि गैस की या तेल की या किसी भी तरह के ईंधन की कमी हो रही है। हमारे देश के प्रधानमंत्री जी ने जारी किया है और हम पूरा, चाहे इंडियन ऑयल हो या फिर अलग अलग जितनी संस्थाएं हैं,
सबने बताया है कि हमारे पास ईंधन के पर्याप्त भंडार हैं और हमें किसी भी प्रकार के पैनिक होने की आवश्यकता नहीं है। लेकिन कुछ हमारे विपक्ष के साथी जो देश को हमेशा अस्थिर करना चाहते हैं, वो इस तरह का अफवाह फैला रहे हैं, जिसके कारण लोग पेट्रोल पंप पे भीड़ लगाने लग रहे हैं, गैस सिलेंडर लेने के लिए भीड़ लगाने लग रहे हैं। जो भी हमारी आपूर्ति व्यवस्था है सब सुचारू रूप से चल रही। প্ৰিয় দৰ্শক, আপোনাক অখিলেশ যাদৱৰ টুইটটো দেখুৱাওঁ। তাৰ আগতে তেওঁ মুকলি কৰা ভিডিঅ'টো দেখুৱাৰ পূৰ্বে উত্তৰ প্ৰদেশৰ আৰক্ষীলৈ চাওক। কেনেদৰে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে জনতাক এপিল কৰিছে আৰু ক'ত ক'ত মানুহে খালী চিলিণ্ডাৰ লৈ বহি আছে। আৰু পুলিচে যি কৈছে সেয়া হ'ল এলপিজিৰ কোনো অভাৱ ঘটা নাই। उत्तर प्रदेश आरक्षीर कथा सुनो। कमी नहीं है, सिलेंडर सबको मिलेगा, जैसे पहले मिलता था सिलेंडर वैसे ही मिलेगा। कल चुन्नीगंज में सुबह एक गाड़ी यहाँ से जाएगी, उधर के लोग वहीं से अपना सिलेंडर प्राप्त करेंगे और जो जिनको यहाँ पर मिलता था वो यहाँ आकर प्राप्त करेंगे। सिलेंडर की कोई कमी नहीं है, सिलेंडर पहले जैसे मिलता था वैसे अब भी मिलेगा। ये हालात है। চাওক, তাত এগৰাকী সাংবাদিকে এগৰাকী মহিলাৰ সৈতে কথা পাতিছে। মহিলাগৰাকী অতি আবেগিক হৈ 6 দিন ধৰি সিলিন্ডাৰ পোৱা নাই বুলি কৈছে। মাত্ৰ সেই ভিডিঅ'টো চাওক। आपको टीवी पर और मीडिया में ये बताया जा रहा है कि गैस सिलेंडर की कोई किल्लत नहीं है और ये बूढ़ी माता जी हैं जो ये रोने को मजबूर हो गई हैं लाइन में लगकर। आप परेशान मत होइए, मिल जाएगा गैस। तो खाना कैसे खा रही हैं, कैसे चल रहा है सब? होटल से ला रही हैं। ये सरकार कैसा है जो हमें मार रहा सब तरह से। सरकार तो कह रही कोई दिक्कत नहीं है, हमें पूरी दिक्कत है। हमें हमारे सामने क्या हुआ बेटा उसे, हम उससे बोलेंगे हम पूरी परेशानी पे। कोई हमारे करने वाला नहीं, कोई हमारी इतनी बुरी है, मैं क्या कहाँ से जाऊँ। अकेली है घर में, कोई परिवार का और नहीं है ना। ये देखिए परिवार की अकेली सदस्य। क्या नाम हो आपका? আপুনি স্ক্ৰিনত ভিডিঅ'টো দেখিছে, য'ত দেখা গৈছে যে মানুহে চিলিণ্ডাৰৰ বাবে শাৰী পাতিছে। কেইবা মিটাৰলৈকে জনতাৰ দীঘলীয়া শাৰী। অখিলেশ যাদৱে লিখিছে, খালী হৈ গয়া বিজেপি কা আচ্ছে দিন কা চিলিণ্ডাৰ। চিলিণ্ডাৰৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা শাৰী পাতি থকাৰ পাছত জনতাক কোৱা হৈছে যে ডিএছি নম্বৰ নাথাকিলে গেছ চিলিণ্ডাৰ নাপাব। ইয়াৰ ফলত জনতাৰ ক্ৰোধ আৰু ক্ষোভৰ সৃষ্টি হোৱাটো অনিবাৰ্য। জনতাই প্ৰশ্ন কৰিছে, যদি ডিএছচিৰ বাবে গেছ কোম্পানীসমূহৰ চাৰ্ভাৰ বন্ধ হৈ থাকে তেন্তে আমি কি কৰিম? চাৰ্ভাৰসমূহ চলাই ৰখাটো চৰকাৰৰ দায়িত্ব। পুৰণি পাছবুক দেখুৱাৰ অজুহাতত চিলিণ্ডাৰ নিদিয়াটো অমানৱীয়, কিয়নো শিশু আৰু বৃদ্ধক ঘৰতে ভোকত ৰখা হৈছে। এই সমগ্ৰ খেলখন কলা বেপাৰীৰ ত্ৰাণকৰ্তা বিজেপিয়ে খেলি আছে। কলা বজাৰত চিলিণ্ডাৰ যোগান ধৰি সাধাৰণ জনতাৰ পৰা কষ্টপাৰ্জিত ধনৰ বহু গুণ মূল্য লোৱা হৈছে। এই চিলিণ্ডাৰ সন্দৰ্ভত চলি থকা ব্লেকমেইলিঙক লৈ প্ৰশ্ন উত্থাপন কৰিছে অখিলেশ যাদৱে। এতিয়া আমি এই ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনাক এটা বাতৰিৰ বিষয়ে কৈছিলো। ষ্টেট অফ কমাৰ্চৰ এটা বাতৰিৰ বিষয়ে যিটো সংবাদ মাধ্যমত ভাইৰেল হৈছিল আৰু তেতিয়া বহুত ভাল লাগিছিল। আনকি ভাৰতৰ জনতাই ইৰাণক ধন্যবাদো জনাইছিল। কোৱা হৈছিল যে বৰ্তমান ষ্টেট অফ হৰমুজৰ শ শ জাহাজ আবদ্ধ হৈ আছে আৰু ভাৰতৰ 50% গেছ আৰু খাৰুৱা তেলৰ যোগান এই একেটা পথেৰে অৰ্থাৎ ষ্টেট অফ হৰমুজৰ ওপৰত নিৰ্ভৰশীল। কিন্তু ভাৰতক অনুমতি দিয়াৰ খবৰ আহিল। আবদ্ধ হৈ থকা কেইবা ডজন ভাৰতীয় জাহাজ ভাৰতত প্ৰৱেশ কৰিছিল কাৰণ ইৰাণে তেওঁলোকক অনুমতি দিছিল। ঠিক যেনেকৈ চীন বা ৰাছিয়াক তেওঁলোকৰ তেল লৈ যাবলৈ ইৰাণে অনুমতি দিছিল। কিন্তু অশোক কুমাৰ পাণ্ডেৰ এই খবৰ সন্দৰ্ভত তেওঁ কয় যে ইৰাণে এনে কোনো সিদ্ধান্ত জাৰি কৰা নাছিল। তেওঁ যি কৈছে সেয়া হ'ল তেওঁ ক্ষমা বিচাৰিছে কাৰণ তেওঁ ৰিপৰ্ট কৰিছিল যে ইৰাণে ভাৰতৰ জাহাজ আহিবলৈ দিয়াৰ বাবে এটা ভাল সিদ্ধান্ত লৈছে। চাওক, মই সাধাৰণতে সতৰ্ক, ক্ষমা বিচাৰিছে লিখিছে অশোক কুমাৰ পাণ্ডে। ক্ষমা বিচাৰিছো, মই সাধাৰণতে সতৰ্ক। টুইটাৰত ভুৱা বাতৰি ধৰা পেলাব পাৰো বা তথ্য পৰীক্ষা কৰিব পাৰো। আপুনি হয়তো মোক এই টাইমলাইনতে কেইবাটাও ভুৱা বাতৰি বন্ধ কৰা দেখিছে। কিন্তু কালি যেতিয়া এনডিটিভি আৰু আন কেইবাটাও ডাঙৰ মিডিয়া চেনেলৰ দ্বাৰা ইৰাণে ভাৰতীয় টেংকাৰক অনুমতি দিয়াৰ খবৰ সম্প্ৰচাৰিত হ'ল, তেতিয়া ময়ো সেই কথা সঁচা বুলি বিশ্বাস কৰিছিলো। অৱশ্যে সূত্ৰই অস্বীকাৰ কৰাৰ পাছত মই লগে লগে বাতৰিটো সম্পাদনা কৰি যোগ কৰিলো। শিক্ষা লাভ কৰিছো যে চৰকাৰী সূত্ৰৰ পৰা খবৰ নিশ্চিত নোহোৱালৈকে মই অপেক্ষা কৰিম আৰু কোনো ভাৰতীয় নিউজ চেনেলৰ বাতৰিৰ ওপৰত একো বিশ্বাস নকৰো। অশোক কুমাৰ পাণ্ডে ক্ষমা বিচাৰি কয় যে এতিয়ালৈকে চৰকাৰীভাৱে কোনো খবৰ অহা নাই কাৰণ ইমান ডাঙৰ খবৰ আছিল। ইমান ডাঙৰ খবৰ হলে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰই প্ৰথমে টিভিত কলেহেঁতেন। কিন্তু আপুনি জানে যে গদি মিডিয়াই পাকিস্তানলৈ গৈ ইছলামাবাদক দখল কৰি লৈছিল। গতিকে এইটো কেনেকৈ বিশ্বাস কৰিব পাৰি? গতিকে বৰ্তমান সময়ত সেই দৃশ্যটোৰ পৰা যদি মই আপোনাক আন এটা দৃশ্য দেখুৱাওঁ, এই দৃশ্যটো কংগ্ৰেছে টুইট কৰিছিল। আপুনি টুইটবোৰত চাব পাৰে এই দৃশ্যবোৰ কোন কোন ঠাইৰ পৰা আহিছে। চাওক, উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, হাৰিয়ানা, মধ্যপ্ৰদেশ, উৰিষ্যা সকলোতে জনতা সংকটৰ সন্মুখীন হৈছে। কংগ্ৰেছে এই কথা টুইট কৰিছে।
এইখিনিতে মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছো। আপুনি জানেই যে আজিকালি সত্যনিষ্ঠ সাংবাদিকতা কৰাটো কিমান কঠিন, কিন্তু তেনেস্থলতো যদি কোনোবাই আপোনাক সঠিক খবৰ যোগান ধৰি আছে, আপোনাৰ ইছ্যুৰ কথা কৈছে, তেন্তে আপুনি তেওঁলোকক সমৰ্থন কৰা উচিত। যদি আপুনি মোৰ সাংবাদিকতা শুদ্ধ বুলি বিশ্বাস কৰে, তেন্তে আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো সমৰ্থন কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কাৰণ আপোনাৰ সহযোগিতাই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।